সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 28 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, ৰাত্ৰি 10:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 1:08 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, দেৱাৰী গণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:08 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:20 পৰা 8:39 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:56 পৰা 11:02 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথাবোৰ আনৰ সৈতে ভাগ বতৰা কৰাৰ চেষ্টা কৰক, কাৰণ মনৰ ভিতৰতে ৰাখিলে আপোনাৰ মানসিক চিন্তা থাকিব পাৰে। গতিকে আনৰ সৈতে শ্বেয়াৰ কৰিলে সেই মানসিক চিন্তা বহু পৰিমাণে নোহোৱা হ'ব। আজি অৱশ্যে সন্তানৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে যদি আপুনি বিবাহিত ব্যক্তি। আৰু বন্ধু বান্ধৱৰ সৈতেও সন্ধিয়াৰ সময়খিনি আপুনি লক্ষ্য কৰিব ধুনীয়াকৈ পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধুক আপুনি হয়তো সন্ধিয়াৰ সময়ত লগ পাব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি আপুনি আপোনাৰ নিজৰ গোপন প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। যদি আপোনাৰ ভিতৰত প্ৰতিভা আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি সেই নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। আৰু মূল্যৱান সম্পত্তি হয়তো আপোনাৰ আজি বৃদ্ধি পাব পাৰে। গতিকে এনে কিবা সম্পত্তি আপোনাৰ ওচৰত আহিব যিটো সম্পত্তি অনাগত দিনত খুব মূল্যৱান হৈ পৰিব। কিন্তু সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক, কাৰণ আজি সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল আপুনিই হয়তো গম নাপাব পাৰে। অৰ্থাৎ সোনকালে দিনটো পাৰ হোৱা যেন আপোনাৰ অনুভৱ হ'ব। জীৱনসংগীৰ কিবা কামত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ কিবা কাম বন আপুনি প্ৰয়োজনতকৈ নিজৰ কাম বাদ দি হ'লেও কৰি দিবলগীয়া হ'ব পাৰে। আজি বহু ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ থাকিব। গতিকে একাধিক ব্যক্তিৰ সৈতে আপোনাৰ মিত্ৰতাও বাঢ়িব আৰু যোগাযোগ হোৱাও দেখা যাব। লক্ষ্য কৰিলে ঘৰত আজি কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আছে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে
8 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফল অনুসৰি ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা যদি অকণমান ভাগৰ যেন অনুভৱ হৈ আছে, আজি সেই ভাগৰবোৰ বহু পৰিমাণে নোহোৱা হ'ব। স্বাস্থ্য পাতিটো আজি উন্নতিৰ যোগ আপোনাৰ দেখা পোৱা গৈছে। লগতে সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি পাব। যদি কিবা আপোনাৰ গভীৰ সমস্যা চলি আছে, সেই সমস্যাসমূহৰ পথ আপুনি সমাধানৰ পথ বিচাৰি পাব। ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি বহুখিনি দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও ধনৰ আগমনৰ সম্ভাৱনা আজি দেখা গৈছে। ঘৰুৱা কামত আপুনি সন্তুষ্টি লাভ কৰিব। ঘৰৰ যি কামেই নকৰক কিয় ঘৰুৱা কাম কৰি আপুনি খুব ভাল পোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত জীৱনসংগীয়ে আপোনাক হয়তো আমনি কৰিব পাৰে আজিৰ দিনটোত। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা গভীৰভাৱে জানিব বিচৰাও দেখা যাব। সেই কথাবোৰ আত্মাৰি শিকিব বিচৰা দেখা যাব। নিজতকৈ এওঁলোকে বেলেগৰহে বেছি চিন্তা কৰা দেখা যাব। গতিকে নিজৰ যি হওক সেইবোৰ চিন্তা নকৰি আনৰ খুব দায়িত্ব লৈ কাম বন কৰাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নতুন কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগত আহিব পাৰে। সেয়া বন্ধু বান্ধৱেই হওক, কোনোবা জ্ঞান ল'বলগীয়া ব্যক্তিয়ে হওক, নতুন কথা জনাৰ শিকাৰ সম্ভাৱনা আছে। আৰু নতুন নতুন ব্যক্তিৰ পৰা আপুনি কথাবোৰ শিকিব পাৰিব। বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ হয়তো প্ৰিয়জনে খঙালভাৱে আপোনাক কিবা কথা ক'বও পাৰে আজিৰ দিনটোত। বাকী সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেইটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ ৰাশিফল অনুসৰি ফলাফলবোৰ বৰ্ষৰ চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আৰু গোটেই দিনটো আপোনাৰ ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। মনত বাহিৰা চিন্তাবোৰ আজি সিমান নাথাকে। আজি যিকোনো বস্তু ক্ৰয় কৰাৰ সময়ত তেওঁলোকে দৰ দাম কৰি ক্ৰয় কৰা দেখা যাব। ঘৰৰ পৰিৱেশো আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি, কিন্তু ঘৰৰ হয়তো দায়িত্ব আপোনাৰ ওপৰত অকণমান বাঢ়িব পাৰে। লগতে প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে অভিমান আপোনাক কৰিব পাৰে। আজি জটিল পৰিস্থিতিটো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বনবোৰ সুচাৰুৰূপে কৰা দেখা যাব। গতিকে যি পৰিস্থিতিয়ে নহওক তেওঁলোকে কাম বন কৰি সেই পৰিস্থিতিয়ে আজি নিজৰ পিনে কৰি ল'ব পৰা ক্ষমতা এওঁলোকৰ থাকিব। লগতে দিনটোৰ শেষত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা ঘৰত দেখা পোৱা গৈছে। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। মোবাইল, টিভি, লেপটপ এনেধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে আপোনাৰ আজি সম্পৰ্ক কিছু বহু বৃদ্ধি পাব। দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। দেখাত আপোনাৰ সৌন্দৰ্যতা আজি বাঢ়ি পৰিব। আৰু কিতাপ পঢ়াৰ বিপৰীতে অৱশ্যে বেলেগ কামতহে এওঁলোকক ব্যস্ত থকা দেখা যাব। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ পঢ়া শুনাত আজি ইচ্ছা অকণমান কমিব। লগতে ঘৰৰ হয়তো চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা এনেধৰণৰ কামতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃয়ে সকলো কথাত আপোনাক আজি সমৰ্থন কৰা দেখা যাব। বাকী অন্য সকলো দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বেঙুনীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব দিয়ক। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্য পাতিত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বহুদিনৰ পৰা যদি আৰ্থিকভাৱে লোকচান হৈ আহিছিল, আজি সেই লোকচানবোৰ কিছু পৰিমাণে কম হ'ব আৰু যদি পাবলগীয়া ধন আছিল সেই ধন বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। ঐতিহাসিক ঠাইলৈ যোৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব। হয়তো ধাৰ্মিক কোনো স্থানলৈ আপুনি যোৱাৰ সুযোগ সুবিধা পাব পাৰে। আজি কথাবোৰ স্পষ্টকৈ জানিবলৈ আপোনাৰ মন যাব। যিকোনো কথা, যিকোনো কাম ভালদৰে নিশিকালৈ এই ৰাশিৰ ব্যক্তিসকলে মনত সিমান শান্তি লাভ নকৰিব। যেতিয়া শিকিব তাৰপিছত মানসিক শান্তি লাভ কৰা দেখা যাব। বিবাহিতসকলৰ বুজাবুজি সম্পৰ্কত আজি দুগুণ বৃদ্ধি পাব। বহুদিনৰ পৰা যদি অকলশৰীয়া যেন অনুভৱ কৰি আছিল, আজি বহু ব্যক্তিৰ মাজত আপোনাৰ দিনটো পাৰ হ'ব। গতিকে একাধিক ব্যক্তিৰে দিনটো আপোনাৰ সংগ হৈ পৰিব। জটিল পৰিস্থিতিসমূহো আপোনাৰ বাবে আজি সহজ সৰল হৈ উঠা দেখা যাব। কঠিন কামো আপোনাৰ আজি সহজ যেন অনুভৱ হ'ব। জীৱনসংগী আপোনাক কিবা কামত নিৰাশ কৰিব পাৰে, হয়তো নোৱাৰোঁ বুলি ক'ব পাৰে। গতিকে আপুনি নিজৰ কাম নিজেই কৰিবলগীয়াও কোনোবা সময়ত হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি সৰু সুৰা ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ মন যাব। আপোনাৰ দিনটোত লেতেৰা কাম কৰিবলৈ সিমান ইচ্ছা নাযাব। বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ অকণমান বেছিকৈ ভাবি চিন্তি থকা দেখা যাব। গতিকে যিমান পাৰে প্ৰেক্টিকেল হোৱাৰ চেষ্টা কৰক। নিজৰ শক্তি আপুনি সঞ্চয় কৰি ৰখক, কাৰণ অনাগত কোনোবা সময়ত হয়তো আপুনি সেই নিজৰ শক্তি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছে, সেই সমস্যাসমূহত আপুনি বিজয়ী হ'ব পাৰিব। গতিকে ধন আগমনৰ পথবোৰো মুকলি হোৱা দেখা যাব। বিপদৰ সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব আৰু পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে বহু শিক্ষা আপুনি ল'ব পাৰিব। একাধিক পথেৰে আপুনি কথাবোৰ জানিব পাৰিব, শিকিব পাৰিব। আজি যিমান পাৰে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক, দেখিব সকলো কাম আপোনাৰ সহজ সৰল যেন অনুভৱ হৈ পৰিব। আজি অৱশ্যে অফিচৰ কিবা কাম কৰিবলগীয়া থাকিলে আপুনি সেই কামত প্ৰশংসাও লাভ কৰিব। গতিকে কিবা কাম যদি আপোনাৰ ব্যক্তিগত কামো আছে, সেই কাম কৰিলেও আপুনি প্ৰশংসা লাভ কৰিব। আৰু বহু ঘনিষ্ঠ বন্ধুৱেও হয়তো আপোনাক কোনোবা সময়ত ঠগাব পাৰে। গতিকে সেই ক্ষেত্ৰতো সতৰ্ক থাকিব। বিবাহিতসকলৰ বাবে অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব আৰু ৰং বিৰঙৰ বস্ত্ৰ, ৰং বিৰঙৰ কাপোৰ কানি পৰিধান কৰিবলৈ আপোনাৰ মন যাব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আজি দিনটোত আপোনাৰ বাবে থাকিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পুৰণা বিষয়তকৈ নতুন বিষয়হে অধ্যয়ন কৰিবলৈ মন যাব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলে আজি দিনটোত অকণমান যাত্ৰা কৰিলে ভাগৰ যেন অনুভৱ হ'ব পাৰে। ক'ৰবাত যাওঁতে হয়তো আপোনাৰ অকণমান ভাগৰ লাগিব পাৰে, কিন্তু যাত্ৰাই আপোনাক ধন প্ৰাপ্তিত সহায় কৰিব আৰু বিভিন্ন ক্ষেত্ৰত যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰা দেখা যাব। লগতে বহু ব্যক্তিৰ সৈতে আপোনাৰ চিনাকিও আজি বাঢ়িব, কথা বতৰাও আজি প্ৰয়োজনতকৈ বেছি হয়তো ক'বলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো সকাৰাত্মক সংকেত আপুনি আজি লাভ কৰিব। ইয়াৰ উপৰিও ব্যৱসায় বাণিজ্যত এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণত ৰাখি ব্যৱসায় কৰাটো ভাল হ'ব, নহ'লে হয়তো আনে আপোনাক ঠগাব পাৰে। আজি কিবা ডাঙৰ সিদ্ধান্ত আপুনি ল'ব লাগিব, কাৰণ দিনটো আপোনাৰ বাবে এক বিশেষ দিন হিচাপত পৰিগণিত হ'ব। লগতে ভৱিষ্যতৰ বহু পৰিকল্পনা আপুনি আজিৰ দিনটোতেই কৰিব লাগিব। ইয়াৰ উপৰিও গধূলিৰ সময়ত নতুবা দিনটোৰ শেষৰ সময়ত অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। জীৱনসংগীয়ে আপোনাক আজি অকলশৰীয়া যেন অনুভৱ হ'ব নিদিব, কাৰণ প্ৰিয়জনে সকলো সময়ত আপোনাৰ সৈতে সময় পাৰ কৰা দেখা যাব। উপহাৰৰো আজি আদান প্ৰদান হ'ব পাৰে। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াত আজি কিবা পঢ়া বিষয় হয়তো আধৰুৱা হৈ ৰ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে আপুনি যিটো কাম কৰি খুব ভাল পায় আৰু যিটো কামত আপোনাৰ নিজৰ মন বহে তেনেধৰণৰ কাম বন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি অৱশ্যে পৰিকল্পনাসমূহ কৰাৰ পূৰ্বে ভালদৰে চাই চিতি পৰিকল্পনা কৰাটো ভাল হ'ব। নভবাকৈ আগবাঢ়িলে সেই ক্ষেত্ৰত পুনৰ হয়তো আপুনি উভতি আহিবলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আপোনাৰ অৱশ্যে আজি স্বভাৱ চৰিত্ৰ আচৰণ খুব নম্ৰ ভদ্ৰ হৈ পৰা দেখা যাব। পৰিয়ালৰ সৈতে আজি মিলাপ্ৰীতি বহু পৰিমাণে বৃদ্ধি পাব, গতিকে বুজাবুজি মিলাপ্ৰীতি পৰিয়ালত আজি থাকিব। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্পৰ্কটো আজি মধুৰতাৰ যোগ দেখা পোৱা গৈছে। লগতে যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহ'লে নতুন গ্ৰাহকৰ সৈতে আপোনাৰ যোগাযোগ হ'ব আৰু নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধাও আপুনি লাভ কৰিব। ছেমিনাৰেই হওক নতুবা ক'ৰবাত অন্য জেগাতে হওক, আপুনি নতুনকৈ জ্ঞান অৰ্জন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বহু কথা আজি নতুন কথা আপুনি শিকিব পাৰিব। বৈবাহিক সম্পৰ্কটো আজি মধুৰতা আহিব, কিন্তু বিদ্যাৰ ক্ষেত্ৰত অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। পঢ়াৰ ক্ষেত্ৰত আপোনাৰ অকণমান ধৈৰ্য কমিব, বাকী সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে যেতিয়া দিনটো আৰম্ভণি আপোনাৰ ভালদৰে হ'ব, তেতিয়া লক্ষ্য কৰিব গোটেই দিনটো আপুনি নিজকে কিছু এক্টিভ যেন অনুভৱ কৰা দেখা যাব। আজি সকলো কামত অৱশ্যে আগভাগ লোৱাও দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। লগতে হাতৰ পৰা নিমিষতে আজি
ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে খৰচত অকণমান হ'লেও নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আজি পুৰণা বন্ধু বান্ধৱীসকলে আপোনাক সহযোগ কৰিব। যিকোনো কামত যিকোনো ক্ষেত্ৰত পুৰণা বন্ধুৰ পৰা সমৰ্থন প্ৰাপ্তিৰ সম্ভাৱনা আছে। প্ৰেমতো নতুনত্বৰ যোগ আজি পৰিলক্ষিত হৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষা ক্ষেত্ৰত নিজৰ দক্ষতা আজি বৃদ্ধি কৰিব পাৰিব। যিটো বিষয়ত আপুনি খুব পঢ়ি ভাল পায় সেই বিষয়ত আপুনি আগবাঢ়িলে দেখিব বহুখিনি উপকৃত হ'ব পাৰিব। গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি সহায়ৰ হাত আগবঢ়াব, উপদেশো হয়তো মাজে সময়ে দিব পাৰে। জীৱনসংগীয়ে আপোনাক ভৱিষ্যতৰ কিছু সংকেত আজিয়ে হয়তো দিয়া দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থাকিলে অকণমান মোবাইলত সময়বোৰ অবাবত ব্যয় হোৱা দেখা যাব। গতিকে ঘৰৰ পৰা বাহিৰত ওলাই যোৱাৰ চেষ্টা কৰক। ঘৰত থাকিলে অকণমান সময়ৰ অপব্যৱহাৰ হ'ব পাৰে। বাহিৰা কথাও আজি শিকিব পাৰিব। বিশেষকৈ নিজৰ বিষয়ত বাহিৰেও বেলেগ বেলেগ বিষয়ো আজি আপুনি শিক্ষা ল'ব পাৰিব। বহু নজনা কথাৰ জনাৰ শিকাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ সৈতে হয়তো কিবা পৰিকল্পনা কৰিবলগীয়া হ'ব পাৰে। মাতৃৰ সৈতে যোগাযোগ আপোনাৰ আজি খুব সুন্দৰ হৈ পৰিব। বাকী সকলো দিশত শুভ। বিশেষকৈ লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব পাৰে আৰু আপোনাৰ কথাবোৰ বুজি উঠাৰ ক্ষমতাও আজি অকণমান কমিব, যাৰ বাবে সোনকালে হয়তো খং উঠিব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব, খং ৰাগবোৰো নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি অৱশ্যে সহজতে ধন খৰচো আপোনাৰ হ'ব পাৰে। গতিকে খৰচতো নিয়ন্ত্ৰণ ৰাখিব। কিন্তু ভাতৃ ভগ্নীৰ সহায় আৰু পৰামৰ্শ প্ৰাপ্তিৰ আজি সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। আজি নিজৰ জ্ঞান, নিজৰ বুদ্ধি বিবেকৰে আপুনি যদি কাম কৰে, তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি নিশ্চয় মান সন্মান প্ৰতিষ্ঠাও লাভ কৰিব। কাৰণ আনৰ কথা শুনি কাম কৰাৰ বিপৰীতে নিজৰ বুদ্ধি বিবেকৰে যদি কাম কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি মান সন্মান লাভ কৰিব। ইয়াৰ উপৰিও আজি আপোনাৰ ঘৰৰ হয়তো কিবা ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা লোকচানৰ সম্ভাৱনাও অকণমান দেখা পোৱা গৈছে। কিন্তু জীৱনসংগীয়ে আপোনাক সকলো মুহূৰ্তত সকলো ক্ষেত্ৰত সমৰ্থন কৰিব। প্ৰিয়জনৰ ছাপোৰ্ট আজি আপুনি সকলো ক্ষেত্ৰত লাভ কৰিব। ঘৰত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। লেতেৰা কাম কৰিবলৈ আজি আপোনাৰ মন নাথাকিব। মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থানলৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰি মনৰ কথাবোৰ সহজতে আনক ক'বলৈ মন নাযাব, কাৰণ এই ৰাশিৰ ব্যক্তিসকল আজি খুব গোপন প্ৰতিভাৰ ব্যক্তি হোৱা দেখা যাব। বাকী অন্য দিশত অৱশ্যে আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বিগত দিনত হয়তো আপুনি পচন্দ হ'লেও সেই কাম কৰাৰ সুযোগ পোৱা নাছিল। আজি অৱশ্যে সুযোগ সুবিধা লাভ কৰিব আৰু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলৈ হয়তো মন যাব পাৰে। ব্যৱসায় বাণিজ্যত আজি বহুমুখী ব্যৱসায় গঢ়ি উঠা দেখা যাব। একাধিক ব্যৱসায়ৰ সৈতে আপোনাৰ যোগাযোগ থাকিব।
ব্যৱসায়ত আপুনি অৱশ্যে মনত শান্তি লাভ কৰাও দেখা যাব। ঘৰুৱা পৰিৱেশ আজি অকণমান মেৰামতিৰ মাজেৰে পাৰ হ'ব। ঘৰত হয়তো বহু কাম আজি চলি থকা দেখা যাব। আজি আপুনি যিমান পাৰে প্ৰিয়জনৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰক, কাৰণ প্ৰিয়জনহে আপোনাক আজি সময়ত সহায় কৰা দেখা যাব। অৱশ্যে নিজৰ চেষ্টাত আপুনি সফলতাও লাভ কৰিব। অপাৰ চেষ্টা আজি কৰিব লাগিব, কিন্তু প্ৰিয়জনৰ ছাপোৰ্ট পালে কিছু কষ্ট আপোনাৰ আজি কম হোৱা দেখা যাব। আজি সংগীত শুনিবলৈ মন যাব। নৃত্য, গীত, কলা কৌশলৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠা দেখা যাব। উপহাৰৰো আজি আদান প্ৰদান হ'ব পাৰে। আজি মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ ক'ৰবাত কৰিব লাগিব। লগতে মোবাইলৰ সৈতে ব্যস্ততা বাঢ়িব, কাৰণ মোবাইলৰ সৈতে আজি হয়তো সময়বোৰ কেনেকৈ পাৰ হ'ল আপুনিয়ে হয়তো গম নাপাব পাৰে। অৰ্থাৎ সময়বোৰ কিছু সোনকালে পাৰ হোৱা যেন আপুনি অনুভৱ কৰিব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ মাতৃৰ সমৰ্থনো আজি আপুনি লাভ কৰিব। স্ত্ৰী পক্ষৰ ফালৰ পৰা সমৰ্থন, ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী অন্য দিশৰ ফালৰ পৰা শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অকণমান অভাৱ হ'ব পাৰে, গতিকে আনৰ পৰা হয়তো ধাৰেও ল'বলগীয়া হ'ব পাৰে। কিন্তু সামাজিক উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ আজি সুযোগ সুবিধা লাভ কৰিব। গতিকে সমাজৰ কামত আপুনি এক্টিভ থাকিব লাগিব। আৰু প্ৰভাৱশালী ব্যক্তি, জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান নিৰাশ হ'ব পাৰে, গতিকে প্ৰেমত কিছু সতৰ্ক থাকিব। আজি পাৰিলে লগ হৈ কাম কৰাৰ বিপৰীতে অকলে কাম কৰাৰ চেষ্টা কৰক। ব্যৱসায়ে হওক, অন্য কিবাই হওক, যদি লগ হৈ কৰে কিন্তু আপোনাৰ লগৰজনে অকণমান খেলি মেলি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বহুদিনৰ পুৰণা কামো আপুনি কৰিব লাগিব, গতিকে পুৰণা কাম বনবোৰত হয়তো পুনৰ আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বৃদ্ধি পাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি পিতৃয়ে মৰম চেনেহ কৰা দেখা যাব। পিতৃৰ সমৰ্থন, পিতৃৰ ছাপোৰ্ট আজি সকলো দিশত আপুনি লক্ষ্য কৰিব। নিৰন্তৰ চেষ্টা কৰাও দেখা যাব। যিকোনো কাম এবাৰ যেতিয়া এওঁলোকে কৰিম বুলি ভাবে, সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। দৃঢ় সংকল্প আজি আপোনাৰ মনত আহিব। বিদ্যাত অকণমান অৱশ্যে পঢ়াত হয়তো দুৰ্বল বিষয়ত পুনৰ অধ্যয়নৰ আজি প্ৰয়োজনীয়তা আহি পৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ ভিতৰত বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ সৈতে কথা বতৰা কোৱাৰ সময়ত অকণমান ভয় খাব পাৰে, আত্মবিশ্বাস কমিব পাৰে। গতিকে সেই আত্মবিশ্বাস আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে ধনৰ কিছু প্ৰয়োজনীয়তাও আহি পৰিব। ধন হয়তো ক'ৰবাত আপোনাক লাগিব পাৰে। লগতে ভাতৃ ভগ্নীৰ সৈতে লগ হৈ কৰা কামত আপোনাৰ আৰ্থিক লাভৰ যোগ পৰিলক্ষিত হৈছে। গতিকে ভাতৃ ভগ্নীৰ সৈতে লগ হৈ আপুনি কাম কৰিলে নিশ্চয় আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। বয়সস্থ ব্যক্তিসকলে সন্তানৰ পৰা আজি সুখ লাভ কৰিব। সন্তানে গৌৰৱ অনুভৱ কৰোৱা দেখা যাব। আজি
প্ৰিয়জনে আপোনাক সকলো সময়ত খা খবৰ লৈ থকাও দেখা যাব। ডাঙৰ ডাঙৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিনৰ পুৰণা কামত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। আপোনাৰ দৈহিক সৌন্দৰ্যতাও বাঢ়িব। আপুনি নিজৰ সৌন্দৰ্যতাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আনক অৱশ্যে আপুনি নিজৰ পিনে বহুখিনি আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ কথাবোৰ আজি সকলোৱে মানি চলাও দেখা যাব। ঘৰতে হওক, ঘৰৰ বাহিৰতে হওক, আপোনাৰ কথা আজি অন্য ব্যক্তিয়ে মানি চলিব। পঢ়া শুনাৰ ক্ষেত্ৰতো শিক্ষাগুৰুৰ সৈতে এওঁলোকৰ সম্পৰ্ক আজি ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠা পৰিলক্ষিত হ'ব। বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ আপোনাৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।